আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই এইটো চেনেলৰ যোগেদি বিভিন্ন চৰকাৰী চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন আপোনালোকক জনাই থাকোঁ। আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা দিব। আমি আজি ডিছকাছ কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 2.0 যিটো পৰীক্ষা ইতিমধ্যে হৈ গৈছে আৰু আমি এতিয়া ৰিজাল্টৰ ৱেইট কৰি আছোঁ। আৰু আমি জানো ৰিজাল্ট মাৰ্চৰ 7 তাৰিখৰ আগতে পাব্লিছ কৰিব। বিভিন্ন মিডিয়াৰ মাধ্যমে আমি জানিবলৈ পাইছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে 7 তাৰিখৰ আগতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট পাব্লিছ কৰা হ'ব। তো আমি ইয়াতে লিখিছোঁ ADRE ৰিজাল্ট ফাইনেল উইক, অৰ্থাৎ এইটো সপ্তাহতে ৰিজাল্ট পাব্লিছ কৰিব গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ৰিজাল্ট। আৰু এইবাৰ কাট অফ কমিব। কাৰণ কাট অফ কমিব কিয় কৈছোঁ, কাৰণ এইবাৰ যিটো আগত কি হৈছিল, আগত 1:2 কেণ্ডিডেট ৰাখিছিল, মানে এটা পোষ্টৰ এগেইনষ্টত 2জন কেণ্ডিডেট পাছ কৰাইছিল ৰিটেন এক্সামত, ঠিক আছে। কিন্তু এইবাৰ চাগে এটা পোষ্টৰ এগেইনষ্টত 3জনকৈ কেণ্ডিডেট ইয়াতে ৰাখিব। এইটো আমি এটা খবৰ লাভ কৰিছোঁ বা এইটো আমি এটা পেপাৰ কাৰ্ড আমি পাইছোঁ য'ত লিখা আছিলে যে মানে একচুৱেলি এইটো কোনোবা এটা উত্থাপন কৰিছিল যে এইটো কৰিলে ভাল হয় বুলি। আমি পেপাৰত এনেকুৱা পাইছিলোঁ, নিউজ পেপাৰত 1:2 ঠাইত 1:3কৈ ৰাখিলে ভাল হ'ব। আৰু কিজানি এইটোৱে হ'বলৈ গৈ আছে। আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ এটা পোষ্টৰ এগেইনষ্টত 1:3কৈ কেণ্ডিডেট ৰাখিব। যদি এনেকুৱা হয় তেনেহ'লে নিশ্চয়কৈ কাট অফ কমিব আৰু বহুতো কেণ্ডিডেট ইয়াতে পাছ কৰাৰ এটা চান্স আহি পৰিব। তো যি কি নহওক, আমি যদি চাওঁ, আমি একজেক্ট ডেটটো আমি নাজানো, যদিও আমি ইয়াতে ক'ব পাৰি যে মাৰ্চ মাহৰ 5 তাৰিখত ৰিজাল্ট ওলোৱাৰ যথেষ্টখিনি চান্স আছে। আৰু ইয়াক কিমান তাৰিখত দিব এয়া কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিব যে ইমান তাৰিখত ৰিজাল্ট পাব্লিছ কৰা হ'ব। যদিও আমি যিমান দূৰ গম পাইছোঁ মাৰ্চৰ 5 তাৰিখে ৰিজাল্ট দিব, ৰাতিপুৱা 10টা বজাত বা 11টা বজাত ৰিজাল্ট পাব্লিছ কৰা হ'ব। আৰু ৰিজাল্টৰ লগতে কাট অফো এইবাৰ দি দিব ধুনীয়াকৈ। কাট অফ কিমান গৈছে ৰিটেন এক্সামত, ধুনীয়াকৈ কাট অফ আৰু ধুনীয়াকৈ ৰিজাল্ট পাব্লিছ কৰিব। আৰু আপোনালোকে জানে ৰিটেন এক্সাম হৈ যোৱাৰ পাছত ৰিজাল্ট যিবিলাক কেণ্ডিডেট পাছ কৰিব তেখেতৰ পুনৰ এটা কম্পিউটাৰ টেষ্ট হ'ব অথবা ভাইভা এটা অনুষ্ঠিত হ'ব। আৰু মই যিমান দূৰ জানো ৰিজাল্ট দিয়াৰ মিনিমাম 15 দিনৰ পাছতে এই কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আৰু ভাইভা অনুষ্ঠিত হ'ব পাৰে। গতিকে আপোনালোকে ৰিজাল্টত ৱেইট কৰি নাথাকি আপোনালোকৰ যিটো নেক্সট ষ্টেপ আছে গ্ৰেড 3 বা গ্ৰেড 4 যিটো ভাইভা আৰু কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট, সেইখিনি আপোনালোকে প্ৰিপাৰেশ্যন কৰি দিয়ক। আৰু মই কৈ আছোঁ কাট অফ কমিব, কম নম্বৰ পোৱাজনেও এইবাৰ পাছ কৰিব, এটা যথেষ্ট চান্স আছে এইখিনি পাছ কৰাৰো। তো গতিকে আপোনালোকে ৰিজাল্টৰ ৱেইট কৰি নাথাকি আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু বহুতে ইতিমধ্যে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিছে। আৰু আপোনালোকে যদি পলম কৰে তেনেহ'লে কিন্তু আপোনালোকে যিবিলাক কেণ্ডিডেট অলৰেডি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিছে তেখেতৰ আগত কিন্তু যাব নোৱাৰিব, ঠিক আছে। গতিকে আপোনালোকে যি গুগলত ছাৰ্চ কৰক বা ইউটিউবত ছাৰ্চ কৰক, যোৱাবাৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত কেনেকুৱা কুৱেশ্যন আহিছিল, কি কুৱেশ্যন সুধিছিল, ভাইভাত যিবিলাক কেণ্ডিডেটে অলৰেডি চাকৰি লাভ কৰিছে তেখেতৰ লগত এবাৰ কনভাৰচেশ্যন কৰক যে তেখেতক কি প্ৰশ্নৰ সন্মুখীন হৈছিল। ঠিক সেই হিচাপে আপোনালোকেও এইখিনি প্ৰিপাৰেশ্যন কৰি দিয়ক। আপোনালোকে ৰিজাল্টলৈ ৱেইট কৰি নাথাকি আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। যি কি নহওক, আমি এটা আশা ৰাখিছোঁ যে মাৰ্চৰ 5 তাৰিখত ৰিজাল্ট আহিব। আজি মাৰ্চৰ 1 তাৰিখ, কালি ছানডে 2 তাৰিখ। তো 2 তাৰিখত ছানডেৰ দিনা চাগে ৰিজাল্ট নোলায়। 3 তাৰিখ মানডে, 4 তাৰিখ টুইজডে আৰু ৱেডনেছডে দিন, অৰ্থাৎ 5 মাৰ্চত ৰিজাল্ট ওলোৱাৰ যথেষ্টখিনি চান্স আছে। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল 7 তাৰিখৰ আগতে ৰিজাল্ট পাব্লিছ কৰা হ'ব। তো ঠিক সেইদৰে 7 তাৰিখৰ আগতে ৰিজাল্ট পাব্লিছ কৰা হ'ব। তো ইয়াতে কোনো সন্দেহ নাই। আৰু ৰিজাল্ট কিন্তু ইতিমধ্যে কমপ্লিট সাজু হৈ আছে। অকল গভৰ্ণমেণ্টৰ এপ্ৰুভেলৰ কাৰণেহে ডিপাৰ্টমেণ্টে ৱেইট কৰি আছে। যেতিয়াই গভৰ্ণমেণ্টৰ ফালৰ পৰা এপ্ৰুভেল পাই যাব ঠিক সেই সময়তে ৰিজাল্ট পাব্লিছ কৰি দিয়া হ'ব, ঠিক আছে। তো এইখিনি ইনফৰমেশ্যনে কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কিবা এটা বুজি পালে। যদি মোৰ চেনেলটো নতুনকৈ চাই আছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।